জোৰশিমলীত ভয়াৱহ অগ্নিকাণ্ড চাৰিটাকৈ গৃহৰ লগতে যাৱতীয় নথিপত্ৰ ভস্মীভূত। কামৰূপ জিলাৰ জোৰশিমলী আৰক্ষী চকীৰ অন্তৰ্গত জোৰশিমলী গাঁৱত আজি দিন দুপৰতেই সংঘটিত হয় ভয়াৱহ অগ্নিকাণ্ড। প্ৰাপ্ত তথ্য অনুসৰি গাঁওখনৰ কুটু শেখৰ পুত্ৰ চাম মিয়া নামৰ লোকজনৰ বাসগৃহত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা। এই অগ্নিকাণ্ডৰ ফলত চাৰিটাকৈ গৃহ মুহূৰ্ততে সম্পূৰ্ণ ভস্মীভূত হয়। স্থানীয় ৰাইজৰ তৎপৰতাত জুই নিৰ্বাপিত কৰে যদিও পৰিয়ালটোৰ সকলো সা সামগ্ৰীৰ লগতে গুৰুত্বপূৰ্ণ নথিপত্ৰ জুইত পুৰি ছাই হৈ যায়। বিদ্যুতৰ চৰ্চাকিতৰ ফলত জুইৰ সূত্ৰপাত হোৱা বুলি জানিব পৰা গৈছে। জানিব পৰা মতে ভুক্তভোগী পৰিয়ালটোৰ অগ্নিকাণ্ডৰ ফলত পৰিয়ালটোৰ প্ৰায় 2 লক্ষাধিক টকাৰ মূল্যৰ সা সম্পত্তি ভস্মীভূত হয়। এই অগ্নিকাণ্ডই দৰিদ্ৰ পৰিয়ালটোৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰে। দৰিদ্ৰ পৰিয়ালটোক চৰকাৰে শীঘ্ৰে আৰ্থিক সাহায্য প্ৰদান কৰাৰ দাবী জনায়। লাইনৰ পৰা এই আপোনালোকৰ কেইটা ঘৰ পৰিছে? তিনটা। আৰু নগদ কিবা টকা পইচা কাগজ পাতি এইবিলাক ওলাব পাৰিছে নে? লাখের উপরে টেহা চাল কাগজপত্র একটাও নাই। ধান চাউল সব পুরা দাও এনেছে যে ফেক করে দিছে। ঠিক আছে। ঘৰৰ মানুহ নাছিল তেতিয়া যেতিয়া জুই লাগিছিল আমি তাৰ পৰা ঘৰৰ পৰা দৌৰি আহিল চাওঁ যে তাতে জুই লাগি আছে ঘৰত। আহিলে বহুত মানুহকেইটা আহি গেলে নোহাব চেষ্টা কৰিলো কিন্তু নোহাব সক্ষম নহলো। আমি ঘৰত এটা বস্তু ল'ব পৰা নাই আৰু আপোনাৰ বহুত টকাৰ বস্তু আছিল ঘৰত একটা ওলাব পৰা নাই। কিন্তু নগদ টকা বা 1 লাখ টকাৰ নিচিনা বোলে আছিল। সিহঁতে কৈ অনুমান আপোনাৰ জুই লাগছিল কিবা ঘৰত মানুহ নাছিল কিন্তু অনুমান কৰিব পাৰো যে লাইনৰ পৰা লাগছিল নেকি। ঘৰত মানুহ নাছিল। আমি জুই লগা শুনা পাই কিনে দৌৰি আহিলো। আহি কিনে চাওঁ জুই লাগছে। তেতিয়া নোহাব চেষ্টা কৰিলো কিন্তু বহুত মানুহ আহিছিল নোহাবৰ কাৰণে কিন্তু সক্ষম নহলো। গোটেই ঘৰখিনি পৰি শেষ হৈ গ'ল। কেইটা ঘৰ পৰিছে? 3টা ঘৰ পৰি গ'ল। মানে কিমান লাখ টকাৰ ক্ষতি হৈছে? 5-6-7 লাখ টকা মান অনুমানে সেনেকা হৈছে। নগদ কিবা টকা আছিল নে? নগদ 1 লাখ টকাৰ ওপৰতে আছিল বুলি কৈ আছে সিহঁতে ঘৰৰ মানুহখিনি। কাগজ পাতি গিলা ওলাব পৰা নাই, চব শেষ হৈ গ'ল। ঘৰত যিমান বস্তু আছিল খোৱা বোৱা বস্তু একো ওলাব পৰা নাই। একো ওলাব পৰা নাই। কেনেকৈ লাগিছিল বুলি অনুমান কৰে আপোনালোকে? এইটো আপোনাৰ কাৰেণ্টৰ পৰাই লাগিছিল বোধহয়। তাৰমানে আমি ঘৰত ইহঁতৰ মানুহ নাছিল। আমিও ঘৰৰ দূৰৰ পৰা দৌৰি আহিছো। আহি কিনে চাওঁ জুই লাগি আছে। মানুহ আৰু আছিল। আহি দৌৰি কিনে চাই কিনে পুৰি শেষ হৈ গ'ল। সোণতলীৰ পৰা আবুল হাছেমৰ ৰিপৰ্ট, আছাম লোকেল নিউজ।